দুপৰীয়া সকলো শিক্ষাৰ্থীলৈ মই স্বাগতম জনাই আজি পুনৰবাৰ এটা নতুন পাঠ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজিৰ পাঠটো হৈছে BESC 132 টেকনিক্যাল এণ্ড প্ৰফেশনাল এডুকেশ্যন অৰ্থাৎ কাৰিকৰী শিক্ষা আৰু বৃত্তীয় শিক্ষা আমাৰ ভাৰতবৰ্ষত কিদৰে প্ৰসাৰিত হৈছিল এই বিষয়ে আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো। আমি জানো যে আমাৰ ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক দেশ। এখন গণতান্ত্ৰিক দেশৰ আমাৰ সকলো নাগৰিকে সমান শিক্ষাৰ সুবিধা পাব লাগিব আৰু সেই মৰ্মে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছিলে সেই সংবিধানৰ ৪৫ নং অনুচ্ছেদত কোৱা হৈছিলে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলোবোৰ ল'ৰা ছোৱালীকে ৬ৰ পৰা ১৪ বছৰলৈকে আমি প্ৰাথমিক শিক্ষা ব্যৱস্থা দিব লাগিব আৰু সেই মৰ্মে আমাৰ ৩৬০ নং অনুচ্ছেদত ৩৪৫ নং অনুচ্ছেদত আৰু বিভিন্ন ধৰণৰ অনুচ্ছেদ বিলাকত আমাৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আমাৰ উত্থাপন কৰা হৈছিলে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ বহুতো নাগৰিকে আমাৰ এই শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ পোৱা নাছিলে, কাৰণ সেই সময়ত আমাৰ ভাৰত স্বাধীনতাৰ আগত আমাৰ ১০০ বছৰ ব্ৰিটিছৰ অধীনত আমি আছিলো আৰু ব্ৰিটিছসকলৰ উদ্দেশ্য আছিল যে ভাৰতবৰ্ষৰ পৰা তেওঁলোকে বেপাৰ বাণিজ্য কৰি তেওঁলোকে নিজৰ দেশ চহকী কৰিব। কিন্তু সেই সময়ত তেওঁলোকৰ এনেকুৱা এটা উদ্দেশ্য নাছিলে যে আমাৰ ভাৰতবৰ্ষক ইয়াত শিক্ষিত কৰা হ'ব, যাৰ বাবে আমাৰ ভাৰতবৰ্ষ বহুত পিছুৱাই যাব লগা হৈছিলে। যি কি নহওক, যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে প্ৰথমতে আমাৰ ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদত প্ৰথম পদক্ষেপ হিচাপে আমাৰ ভাৰতবৰ্ষৰ ৬ বছৰৰ পৰা ১৪ বছৰৰ ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষা ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰিলে আৰু লাহে লাহে আমাৰ যেতিয়া বিভিন্ন ধৰণৰ কমিশ্যন বা কমিটিবিলাক গঠন কৰা হ'ল আৰু তাৰ পিছতে আমাৰ ভাৰতবৰ্ষত আৰু নতুন নতুন শিক্ষা ব্যৱস্থাৰ কথা চিন্তা চৰ্চা কৰিলে। এই মৰ্মে আমাৰ ১৯৫২ চনৰ মাধ্যমিক শিক্ষা আয়োগ আৰু ১৯৬৬ চনৰ কোঠাৰী শিক্ষা আয়োগে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে, কাৰণ ভাৰতবৰ্ষ হৈছে এখন অৰ্থনৈতিকভাৱে পিছপৰা দেশ। যদি এই পিছপৰা দেশখনক আমি গণতান্ত্ৰিকভাৱে অন্যান্য দেশসমূহৰ লগত প্ৰতিযোগিতামূলকভাৱে আগবঢ়াই নিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থাত অকল সাধাৰণ শিক্ষা ব্যৱস্থা থাকিলেই নহ'ব। সাধাৰণ শিক্ষা ব্যৱস্থাৰ লগত আমি কাৰিকৰী আৰু বৃত্তীয় শিক্ষা ব্যৱস্থা আমি প্ৰদান কৰিব লাগিব, যিটো বিষয়বস্তু লৈ আজি মই আপোনালোকৰ ওচৰত উত্থাপন কৰিম। এতিয়া ভাৰতবৰ্ষৰ যদি আমি শিক্ষা ব্যৱস্থা বুলি কওঁ, আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাক আমি ৩ প্ৰকাৰত ভাগ কৰিছো। এটা হৈছে সাধাৰণ শিক্ষা আৰু দ্বিতীয়টো হৈছে কাৰিকৰী শিক্ষা আৰু তৃতীয়টো হৈছে পেছাদাৰী শিক্ষা। অৰ্থাৎ সাধাৰণ শিক্ষা বুলি ক'লে আমাৰ সৰ্বসাধাৰণ ৰাইজে যিটো সাধাৰণভাৱে আমাৰ কলা বাণিজ্য আৰু বিজ্ঞান বিষয়ৰ যিটো শিক্ষা ব্যৱস্থা লয়, এইটোক আমি সাধাৰণ শিক্ষা বুলি কওঁ। অৰ্থাৎ আমাৰ প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পৰ্যায়ক্ৰমে যিটো বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা লোৱা হয়, এইটোক আমি সাধাৰণ শিক্ষা বুলি কওঁ। কিন্তু সাধাৰণ শিক্ষা যদি আমাৰ জনসাধাৰণে লয়, যিহেতু ভাৰতবৰ্ষখন হৈছে অৰ্থনৈতিকভাৱে এখন পিছপৰা কৃষি প্ৰধান দেশ, গতিকে এই কৃষি প্ৰধান দেশখনক যদি আমি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবলগীয়া হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিৰ কিবা নহয় কিবা এটা বিষয়ত তেওঁলোকে পাৰ্গত হ'ব লাগিব বা তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত ল'ব লাগিব আৰু নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ় লৈ তুলিব লাগিব। গতিকে গণতান্ত্ৰিক দেশত যিহেতু প্ৰত্যেকজন নাগৰিকে নিজস্ব শিক্ষা লোৱাৰ অধিকাৰ আছে আৰু সেই মৰ্মে আমাৰ ভাৰতবৰ্ষত কি কৰা হ'ল, এই দুটা শিক্ষা ব্যৱস্থা আমাৰ সংযোজন কৰা হ'ল। সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষা আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা আমাৰ সংযোজন কৰা হ'ল। এতিয়া সাধাৰণ শিক্ষা বুলি ক'লে মই আপোনালোকক ক'লোৱে, সাধাৰণভাৱে আমি যি প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষা আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ৩টা প্ৰকাৰত আমি যি লাভ কৰোঁ, কলাত্মক বিষয় হওক, বিজ্ঞান বিষয়ক হওক বা আমাৰ অন্যান্য ধৰণৰ শিক্ষা ব্যৱস্থা লোৱাটোকে আমি কি বুলি কওঁ, সাধাৰণ শিক্ষা বুলি কওঁ। এতিয়া কাৰিকৰী শিক্ষাটো হৈছে যিটো আমাৰ কোনো এটা বৃত্তি গ্ৰহণ কৰাৰ বাবে বা কোনো এটা দিশত স্কিলফুল বা কৌশলপূৰ্ণ দিশ হিচাপে আমি যিটো বিষয়বস্তু শিকোঁ তাক আমি কাৰিকৰী শিক্ষা বুলি কওঁ। আৰু পেছাদাৰী শিক্ষা হৈছে মানুহে যিকোনো এটা পেছা বা বৃত্তি গ্ৰহণৰ বাবে তেওঁ যিখিনি আংশিকভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হৈ পেলাই তেওঁৰ নিজৰ কৌশলটো আগবঢ়াব, তাক আমি পেছাদাৰী শিক্ষা বুলি কওঁ। গতিকে আমি গম পালো যে ভাৰতবৰ্ষত ৩ প্ৰকাৰৰ শিক্ষা ব্যৱস্থা হয়। এটা হৈছে সাধাৰণ শিক্ষা ব্যৱস্থা, এটা হৈছে কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু আনটো হৈছে কি পেছাদাৰী শিক্ষা ব্যৱস্থা।
ব্যৱস্থা গতিকে কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ সাধাৰণ শিক্ষাৰে এটা অংশ বিশেষ আমি বেলেগকৈ ভাবিব নোৱাৰিম আমি যেটো সাধাৰণ শিক্ষা লওঁ এই সাধাৰণ শিক্ষাৰে এটা অংশ হৈছে কি কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা তাৰ দ্বিতীয়টো হৈছে যে আমি যি কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাটো লৈছো এইটো এটা সূত্ৰবদ্ধ পদ্ধতি যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে সমল জ্ঞান আহৰণ কৰিব পাৰে যদি কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ মানুহে গ্ৰহণ নকৰে তেতিয়াহলে আমাৰ কি হ'ব মানুহবিলাকে যি নিজস্ব বৃত্তি একোটা আছে বা যি বৃত্তিৰে তেওঁলোকে দেশখনক আগবঢ়াই নিব তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল হ'ব পাৰিব সেই ক্ষেত্ৰত আমি এইটো এটা কি বুলি কওঁ সূত্ৰবদ্ধ পদ্ধতি বুলি কওঁ আৰু এই সূত্ৰবদ্ধ পদ্ধতিৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন শিক্ষাৰ্থীয়ে কি কৰিব পাৰে কিছুমান সমল জ্ঞান ল'ব পাৰে যিটো জ্ঞানৰ জৰিয়তে তেওঁ নিজস্ব কৌশল আহৰণ কৰাত সহায়ক হয় তৃতীয়তে হৈছে যিটো পেছাদাৰী শিক্ষা ব্যৱস্থা বা কাৰিকৰী যিটো শিক্ষা ব্যৱস্থা ইয়াত আমাৰ বিভিন্ন ধৰণৰ বিষয় কিছুমান সংবদ্ধ থাকে যেনেকৈ ধৰক ঔষধ যেনেকৈ ধৰক আইন বিভাগ যেনেকৈ বিত্তীয় বিভাগ এই বিভিন্ন বিভাগসমূহৰ কি হয় কিছুমান পেছাদাৰী শাখা থাকে আৰু যি পেছাদাৰী শাখাবিলাক আছে তাৰ বাবে আমাৰ কিছুমান কি লাগিব মৌলিক জ্ঞান লাগিব বা ইয়াত কিছুমান মূল্যবোধ অন্তৰ্ভুক্ত হৈ থাকে প্ৰত্যেকটো বিষয়ৰে আমাৰ কিছুমান নিজস্ব কি আছে মূল্যবোধ আছে যাক আমি ভ্যালু বুলি কওঁ গতিকে মূল্যবোধ নাথাকিলে আমাৰ কোনোটো বিষয়বস্তু আমাৰ কি নহব সমাজত আমি স্বীকৃতি দিব নোৱাৰিম গতিকে প্ৰত্যেকটো পেছাদাৰী বা কাৰিকৰী শিক্ষা ব্যৱস্থা ইটো আমাৰ স্বাস্থ্য বিভাগে নহওক কিয় আইন বিভাগে নহওক কিয় কাৰিকৰী বিভাগে নহওক কিয় এই পেছাদাৰী শাখাৰ লগত আমাৰ এটা কি আছে মৌলিক জ্ঞান আহৰণ কৰাৰ ক্ষমতা আছে আৰু মূল্যবোধ আমাৰ ইয়াত কিছুমান অন্তৰ্ভুক্ত হৈ থাকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছো যে আমি যেটো কাৰিকৰী শিক্ষা ব্যৱস্থাৰ কথা কৈছো এই কাৰিকৰী শিক্ষা ব্যৱস্থাই ব্যক্তিজনক কি কৰে কামৰ পৃথিৱীৰ বাবে প্ৰস্তুত কৰে মানুহে যেতিয়া পৃথিৱীত আহি পেলাই আমি কিবা নহয় কিবা এটা বিষয়ত আমি কি কৰিব লাগিব জ্ঞান ল'ব লাগিব আমি কৌশল ল'ব লাগিব আৰু এই কৌশল আহৰণৰ কাৰণে আমাক কাৰিকৰী শিক্ষা ব্যৱস্থাই কি কৰে এই পৃথিৱীখনৰ লগত সুস্থ সমাজজন কৰাত আমাক যথেষ্ট সহায় কৰে আমি যদি কৰ্মবিমুখ হওঁ আমি যদি কৰ্ম নকৰো যিকোনো এটা বিষয়ত এটা ডাঙৰ চাকৰি কৰিলে যে কৰ্ম হ'ব এইটো নহয় আমি যিকোনো বিষয়ত আমাৰ কি লাগিব দক্ষতা লাগিব কৌশল লাগিব গতিকে আমাৰ কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাই সদায় কি কৰে পৃথিৱীত আমি বসবাস কৰাৰ বাবে পৃথিৱীৰ লগত আমি সুস্থ সমাজজন কৰাৰ বাবে আমাক কি কৰি তোলে প্ৰস্তুত কৰি তোলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছিলো যিবিলাক আমি কাৰিকৰী শিক্ষা বা আমি বৃত্তিমূলক শিক্ষা বা পেছাদাৰী শিক্ষা ব্যৱস্থা আমি দিওঁ এইটো হৈছে এটা অধিগ্ৰহণ বিকাশমূলক এটা দিশ যি কাম সম্পৰ্কীয় দক্ষতাত প্ৰয়োগত অন্তৰ্ভুক্ত থাকে আমি জানো যে প্ৰত্যেকজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হ'ব লাগিলে কিবা নহয় কিবা এটা কামত তেওঁলোকে কি হ'ব লাগিব নিযুক্তিপ্ৰাপ্ত হ'ব লাগিব কিবা নহয় কিবা কামৰ লগত তেওঁলোকে জড়িত হৈ থাকিব লাগিব গতিকে আমি দেশখনৰ প্ৰগতিমূলক বিকাশৰ বাবে বা উন্নয়নৰ বাবে আমি যদি চিন্তা কৰো তেতিয়াহলে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে যিটো সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰটো গ্ৰহণ কৰি পেলাই তেওঁলোকে অকল চাকৰি কৰিলেই নহব আমাৰ বিভিন্ন বিষয়ত থকা কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে কোনো এটা নিৰ্দিষ্ট কামৰ সম্পৰ্কীয় দক্ষতা আহৰণ কৰিব পাৰে গতিকে ভাৰতবৰ্ষৰ যিটো আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা এই কাৰিকৰী শিক্ষা ব্যৱস্থাই সকলো ধৰণৰ বিকাশৰ ক্ষেত্ৰত জ্ঞান আহৰণৰ ক্ষেত্ৰত আমাক সহায় কৰে লগতে এটা নিজস্ব কৌশল আৰু লগতে আমি কোনো এটা বিষয় ভালদৰে বুজি পোৱাত জ্ঞানৰ বিষয়ে বুজি পোৱাত বা যিটো তাৰ বৈজ্ঞানিক নীতি থাকে এই বৈজ্ঞানিক নীতিৰ লগত কি বস্তু কৌশল অন্তৰ্ভুক্ত থাকিব তাৰ বিষয়ে বহুতো জ্ঞান আমাক দি থৈ যায় আৰু ইয়াৰ উপৰিও আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই ভাৰতবৰ্ষত কি কৰিছে এনেকুৱা কিছুমান আঁচনি প্ৰস্তুত কৰিছে যিসমূহ আঁচনি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন দিশত বিশেষকৈ আমাৰ কৃষি বিষয়ৰ দিশত আমাৰ উন্নয়নৰ দিশত আমাৰ বিভিন্ন সাহায্যমূলক দিশত আমাৰ কাৰিকৰী দিশত লগতে আমাৰ প্ৰযুক্তি দিশত আৰু আমাৰ যি বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত মিলাই পেলাই আমি যি কম্পিউটাৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছো ইয়াৰ লগত আমাৰ কি হৈ আছে কাৰিকৰী শিক্ষা ব্যৱস্থা সদায় জড়িত হৈ আছে গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাই যে অকল প্ৰাথমিক পৰ্যায়ৰ পৰাই নহয় আমাৰ মাধ্যমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই আমি একদম উচ্চ পৰ্যায়লৈকে আমি কাৰিকৰী শিক্ষা ব্যৱস্থা কি কৰিব পাৰো প্ৰজনন কৰিব পাৰো গতিকে ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ প্ৰথমখন যিখন
মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিলে 1952 আৰু 53 চনত তাত উল্লেখ কৰা আছিলে যে প্ৰত্যেকজন নাগৰিকে কি কৰিব লাগিব তেওঁলোকে কৰ্ম অভিজ্ঞতাৰ জৰিয়তে দেশখনক উন্নয়নমূলক কৰিব লাগিব আমি বিজ্ঞান ভিত্তিক বিষয়সমূহ তাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেই নীতি অৱলম্বন কৰিয়ে আমাৰ কোঠাৰী আয়োগেও কি কৰিছিলে কৈছিলে যে আমাৰ ভাৰতবৰ্ষত যদি কাৰিকৰী শিক্ষা নাথাকে বা পেছাদাৰী শিক্ষা ব্যৱস্থা নাথাকে তেতিয়াহ'লে আমি ভাৰতবৰ্ষক উন্নয়নৰ দিশত আগবঢ়াই নিব নোৱাৰিম গতিকে ভাৰতবৰ্ষক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ লগতে ভাৰতৰ নিচিনা অন্যান্য যিবিলাক প্ৰতিযোগিতামূলক দেশ আছে বা বিভিন্ন উন্নতিমূলক দিশ আছে প্ৰগতিমূলক বিকাশমূলক দেশ আছে সেই দেশসমূহৰ লগত যাতে তুলনা কৰিব পৰা যায় সেই দেশসমূহৰ লগত যাতে একেলগে প্ৰতিযোগিতাত আগবাঢ়িব পাৰে তাৰ বাবেহে আমাৰ কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাৰ ওপৰত বহুতো গুৰুত্ব প্ৰদান কৰা হৈছিলে গতিকে আমি দেখা পালো যে কি কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা এটা সাধাৰণ শিক্ষাৰ অংশ বিশেষ এইটো হৈছে এটা সূত্ৰবদ্ধ পদ্ধতি যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে কি কৰিব পাৰে সমল জ্ঞান আহৰণ কৰিব পাৰে তৃতীয়তে আমি দেখিছিলো যে যি এই পেছাদাৰী আৰু কাৰিকৰী শিক্ষা ব্যৱস্থা তাত অকল সাধাৰণ শিক্ষাই নহয় ইয়াৰ লগত আমাৰ স্বাস্থ্য বিভাগ থাকিব ইয়াৰ লগত আমাৰ ঔষধৰ ব্যৱস্থা থাকিব ইয়াৰ লগত আমাৰ আইনৰ ব্যৱস্থা থাকিব ইয়াৰ লগত আমাৰ বৃত্তিৰ ব্যৱস্থা থাকিব ইয়াৰ লগত আমাৰ ঘৰৰ সা-সৰঞ্জামৰ বিষয়বস্তু থাকিব ইয়াৰ লগত আমাৰ কৰ্ম অভিজ্ঞতা থাকিব এই বিভিন্ন বিষয়সমূহ আমি কি কৰো পেছাদাৰী শাখাৰ বাবে মৌলিক জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু মূল্যবোধত ইয়াত অন্তৰ্ভুক্ত থাকে কাৰণ প্ৰত্যেকটো বিষয়ৰ এটা নিজস্ব মূল্য আছে গতিকে মানুহৰ যেনে জীৱনৰ মূল্য আছে আৰু সেই মানুহজনে যিটো কৰ্ম কৰিব সেই কৰ্মটোৰ এটা কি আছে নিজস্ব মূল্য আছে গতিকে এই মূল্যটোৰ প্ৰতি সন্মান জনাই পেলাই কি কৰা হয় প্ৰত্যেকটো দিশত কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান আমাৰ ভাৰতবৰ্ষই কৰি আহিছে গতিকে তাৰ পিছত আমি দেখা পাইছো যে যিহেতু পৃথিৱীত আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি জন্মগ্ৰহণ কৰাৰ পিছতে পৃথিৱীৰ লগতে আমি কি কৰিব লাগিব সুস্থ সমাজজন কৰিব লাগিব প্ৰথমতে পৰিয়ালৰ লগত সমাজৰ লগত তাৰপিছত আমি নিজকে কি কৰিব লাগিব আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ যাওঁতে আমি কিবা নহয় কিবা এটা পেছা গ্ৰহণ কৰিব লাগিব যিকোনো এটা বৃত্তি গ্ৰহণ কৰিব লাগিব গতিকে এই বৃত্তিটোৰ এটা নিৰ্দিষ্ট কৌশল থাকিব এই কৌশলটো আমি ক'ৰ পৰা আহৰণ কৰিম এই কৌশলটো আহৰণ কৰিবৰ বাবে আমাৰ লাগিব কি কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাৰ নিৰ্দিষ্ট মানৰ আমাৰ প্ৰশিক্ষণ লাগিব গতিকে ই ব্যক্তিজনক কি কৰে কামৰ পৃথিৱীৰ বাবে প্ৰস্তুত কৰি তোলে ইয়াৰ উপৰিও ইয়াৰ যিটো অধিগ্ৰহণ বিকাশ আৰু কাম সম্পৰ্কীয় দক্ষতাৰ ওপৰত প্ৰয়োগ কৰা বিষয়বস্তুসমূহ আমাৰ অন্তৰ্ভুক্ত থাকে কিদৰে কামটো কৰিব বা তেওঁ নিজস্ব যিটো বৃত্তি গ্ৰহণ কৰিছে সেই বৃত্তিটোক তেওঁ কেনেকৈ উন্নত মানদণ্ডৰ কৰি তুলিব এই সকলোখিনি বিষয়বস্তু আমাৰ প্ৰথম সম্পৰ্কিত হৈ আছে কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ আছে তাৰ পিছত আমি দেখা পালো যে যিটো আমাৰ ভাৰতবৰ্ষত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা থাকিলে ইয়াৰ আমাৰ গুৰুত্বটো কেনেকুৱা significance of the technical and professional education ইয়াৰ গুৰুত্ব কেনেকুৱা নিশ্চয় ইয়াৰ এটা গুৰুত্ব আছে গতিকে আমাৰ ভাৰতবৰ্ষত যদি আমি চাবলৈ যাওঁ কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ ক্ষেত্ৰত আমি উপৰোক্ত যিখিনি দিশ পালো তাৰ লগতে আমি সংযোজিত কৰি পেলাই নিম্নলিখিত দিশসমূহ আমি গুৰুত্ব সহকাৰে ল'ব পাৰো প্ৰথমটো গুৰুত্বই হৈছে যে দেশসমূহৰ বিকাশপ্ৰাপ্ত কৰাৰ বাবে কাৰিকৰী শিক্ষা আৰু বৃত্তিমূলক শিক্ষা আৰু কৃষি শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব লাগিব ইতিমধ্যে মই কৈছো যে আমাৰ ভাৰতবৰ্ষ হৈছে এখন কৃষি প্ৰধান দেশ গতিকে কৃষি প্ৰধান দেশ এখনত কৃষিৰ লগত জড়িত থকা বিভিন্ন দিশসমূহ আৰু ইয়াৰ যিটো বিজ্ঞান ভিত্তিক প্ৰযুক্তিমূলক আমাৰ যি কাৰিকৰী দিশ এই দিশটোৰ বাবে আমি বিভিন্ন পাঠ্যক্ৰমসমূহ আমি কি কৰিব পাৰো ল'ৰা ছোৱালীৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰো গতিকে এইটো এটা গুৰুত্বপূৰ্ণ দিশ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ আছে দ্বিতীয়তে হৈছে যে এই শিক্ষা ব্যৱস্থাই মানুহৰ কি কৰে দক্ষতা আৰু শক্তি প্ৰস্তুত কৰে আমি যদি কেতিয়াবা উপলব্ধি কৰো যে এগৰাকী মহিলা যদি তেওঁ অকল ঘৰুৱা কাম কাজতে তেওঁ আবদ্ধ হৈ থাকে ঘৰুৱা কাম কাজখিনি কৰাৰ ক্ষেত্ৰতো আমাৰ কিন্তু এটা দক্ষতা লাগিব আমাৰ এটা শক্তি লাগিব ঠিক সেইদৰে সেইটো এটা আমাৰ হৈছে কি প্ৰফেশনেল কাম যেটো আমি ঘৰতো কাম কাজখিনি কৰিছো ঘৰুৱা কাম কাজখিনিৰ ক্ষেত্ৰতো আমাৰ কিছুমান নিৰ্দিষ্ট দক্ষতা লাগিব যে কিমান সময়ত আমি চাহ বনাম কিমান সময়ত আমি ভাত বনাম কিমানজন মানুহৰ বাবে বনাম এইখিনি কিমান সময়ত আমি প্ৰস্তুত কৰি তুলিম যিখিনি সকলোবিলাক কামৰ এটা কি আছে নিজস্ব দক্ষতা আছে আৰু তাৰ বাবে আমাৰ কিছুমান শক্তি লাগিব আৰু এইখিনি প্ৰস্তুত কৰি কোনে তোলে আমাৰ কাৰিকৰী আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে তেওঁ নিজৰ দক্ষতাটো গম পায় আৰু যিটো শক্তি এই শক্তিৰ বিষয়ে
তেওঁলোকে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে তৃতীয়তে আমি দেখা পাইছিলো যে আমাৰ যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বিত্তীয় শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাই সমাজত কি কৰে কিছুমান অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক নিয়মত ব্যক্তিক অংশগ্ৰহণত উন্নত মানদণ্ড কৰাত কিছুমান কি কৰে অৰিহণা যোগায় গতিকে আমাৰ সমাজত যিবিলাক আমাৰ অৰ্থনৈতিক দিশ আছে আমাৰ যিবিলাক সামাজিক দিশ আছে আৰু সাংস্কৃতিক যেটো নিয়ম আছে এই নিয়মত ব্যক্তিসকলক অংশগ্ৰহণত উন্নত কৰাত অৰিহণা যোগায় আমি জানো যে মানুহ হৈছে সামাজিক প্ৰাণী হিচাপে আমি সমাজত জীয়াই থাকিব লাগিব সমাজে জিয়া নীতি নিয়মসমূহ আমি কি কৰিব লাগিব মানি চলিব লাগিব গতিকে যেহেতু সামাজিক প্ৰাণী আমি সমাজৰ যিবিলাক নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ আমি কিদৰে উন্নত কৰিব লাগিব উন্নত মানদণ্ডৰ কৰি তোলাটো উচিত তাৰ বাবে আমাৰ কি লাগিব কাৰিকৰী বা বিত্তীয় শিক্ষা ব্যৱস্থা লাগিব ইয়াৰ উপৰি আমাৰ যেটো অৰ্থনৈতিক দিক এই অৰ্থনৈতিক দিকটো যে আমাৰ ভাৰতবৰ্ষত এতিয়াই যে আমাৰ এইটো বস্তু উত্থাপন হৈছে এনেকুৱা নহয় ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰি তোলা হৈছিল তেতিয়াই কোৱা হৈছিল যে আমাৰ ভাৰতবৰ্ষক আমি অৰ্থনৈতিকভাৱে আমি সবল কৰি তুলিব লাগিব তাৰ বাবে আমাৰ যিমানবিলাক আইন গঠন হৈছিল 1952 চনৰ আইন 1964 চনৰ আইন আমাৰ নতুন শিক্ষা নীতি 1986 আৰু বৰ্তমান সময়ত যেটো আমাৰ নতুন শিক্ষা নীতি 2020 the new education policy এইখনে আমাক কি কৈছে ভাৰতবৰ্ষক আমি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবৰ বাবে আমাৰ কাৰিকৰী আৰু বিত্তীয় শিক্ষা ব্যৱস্থা যথেষ্ট পৰিমাণৰ উন্নত মানদণ্ডৰ কৰি তুলিব লাগিব আৰু লগতে আমি সমাজ জীৱনৰ আমাৰ বিভিন্ন বিষয়বস্তুসমূহ আমি উন্নত কৰাত নীতি নিয়মসমূহ আমি কি কৰিব লাগিব উত্থাপন কৰিব লাগিব সমাজত থকা কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাক বস্তু আমি সমাজৰ পৰা নিৰ্মূল কৰিব লাগিব আৰু লগতে আমাৰ দেশৰ যেটো সাংস্কৃতিক দিক কাৰণ সংস্কৃতি হৈছে আমাৰ কি এখন দেশৰ আইনা গতিকে এই আইনাখনৰ সন্মুখত যেনেকৈ মানুহ এজন থিয় দিলে তেওঁ নিজস্ব প্ৰতিবিম্বটো দেখা পায় এই সংস্কৃতিটো হৈছে এনেকুৱাটো বস্তু যাৰ ওচৰত সেই সমাজখন আমাৰ কি হ'ব পাৰে প্ৰতিবিম্ব হিচাপে আমি দেখা পাওঁ আমি কেতিয়াবা কওঁ যে এই মানুহজন ইমান সংস্কৃতিবান নহয় ইমান কালচাৰ্ড নহয় কিয় কওঁ তেওঁ সংস্কৃতিৰ যেটো দিক সংস্কৃতি বুলি ক'লে অকল নাচ গান যে আমাৰ নাচ গান বা গীত নাট যে সোমাই আছে এইটো নহয় সংস্কৃতি বুলি ক'লে আমাৰ এটা সম্পূৰ্ণৰূপে জটিল বিষয়বস্তু যাক সমগ্ৰভাৱে আমাৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি সাজ পোছাক আৰু খাদ্য অভ্যাস এই গোটেইবিলাক বস্তু সামগ্ৰিকভাৱে আমি কি বুলি কওঁ সাংস্কৃতিকমূলক দিক বুলি কওঁ গতিকে এজন মানুহ সমাজ এখনত জীয়াই থাকিবলগীয়া হলে আমি প্ৰথমতে নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত আমি সামাজিকভাৱে এজন স্বীকৃতিপ্ৰাপ্ত ব্যক্তি হ'ব লাগিব আৰু সাংস্কৃতিকমূলক দিশসমূহত আমি অংশগ্ৰহণ কৰি সমাজত আমি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ অৰিহণা আমি যোগাব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছিলো যে যিবিলাক কাৰিকৰী শিক্ষা বা বিত্তীয় শিক্ষা ব্যৱস্থা আছে ইয়াৰ এটা গুৰুত্বপূৰ্ণ দিক আছে সেইটো হৈছে কি আমি স্বাস্থ্য আৰু পুষ্টিৰ যেটো স্থিতি তাক আমি উন্নত কৰিব লাগিব মানুহ এজন যদি সুস্থ সবল হ'ব লাগে আমি প্ৰত্যেকজন নাগৰিকে আমি সুস্বাস্থ্যৱান কৰি তুলিবৰ বাবে আমি পৰিপুষ্টি বা পুষ্টিমূলক আহাৰ যোগান কৰি দিব লাগিব কাৰণ আমি এতিয়া দেখা পাইছো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতে আমাৰ পোন প্ৰথমবাৰৰ বাবে 1986 চনৰ যেটো নতুন শিক্ষা নীতি আছিলে যি আমাৰ প্ৰয়াত যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত আমাৰ যিখন আমাৰ পলিচি উলাইছিলে এই পলিচিখনে পোন প্ৰথমবাৰৰ বাবে কৈছিলে যে আমি ছাত্ৰ ছাত্ৰীসকলক পৰিপুষ্টিক খাদ্য যোগান ধৰিব লাগিব অৰ্থাৎ যেটো বৰ্তমান নামকৰণ কৰা হৈছে মিড ডে মিল দুপৰীয়াৰ আহাৰ গতিকে আমি যদি ল'ৰা ছোৱালীৰ স্বাস্থ্য বা তেওঁলোকৰ পৰিপুষ্টিৰ কথা আমি চিন্তা নকৰো তেতিয়াহ'লে আমি দেশখন আমি প্ৰগতিমূলক দিশত আগবঢ়াই নিব নোৱাৰিম গতিকে কাৰিকৰী শিক্ষা বা আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থাৰো ই এটা অংশ বিশেষ এইটো এটা আমাৰ জীৱনৰ বৃত্তি যে সুস্বাস্থ্যৱান কৰি তুলি পেলাই ল'ৰা ছোৱালীবিলাকক আমি সময়মতে আমি চোৱা চিতা কৰা যেটো নাৰ্ছসকলে তদাৰক কৰে তাৰ উপৰিও যিবিলাক পৰিপুষ্টি আমাৰ দুপৰীয়াৰ আহাৰ যোগান ধৰে এইবিলাকো আমাৰ একোটা কি হৈছে কাৰিকুলামূলক দিশ বা বিত্তীয়মূলক দিশ যিয়ে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বহুতো উন্নত মানদণ্ডৰ কৰি তুলিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেখা পাইছিলো যে ই অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰে আৰু প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত ত্বৰান্বিত কৰে অৰ্থাৎ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব লাগিলে আমাৰ কাৰিকৰী শিক্ষা বাঞ্ছনীয় লগতে এই যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা আছে তাৰ লগত তেওঁ যেটো বৃত্তি গ্ৰহণ কৰিব এই বৃত্তিত আমি বিকাশ সাধন কৰিবৰ বাবে যিবিলাক কৌশল আছে এই কৌশলবিলাক তেওঁ বৃদ্ধিকৰণ কৰিব লাগিব সাপোজ মই এটা উদাহৰণ দিছো আজিকালি ঠায়ে ঠায়ে আমাৰ বিউটি পাৰ্লাৰ বিলাক হৈছে
ফেশ্বন ডিজাইনৰ আমাৰ বিভিন্ন কাৰুকাৰ্য খোলা হৈছে তাৰ বাবে আমাৰ কি লাগিব নিজস্ব আমাৰ নতুন নতুন প্ৰযুক্তি নতুন কৌশল আমি জানিব লাগিব আমি ক'ৰ পৰা জানিম সেইটো জানিবৰ কাৰণে আমি কাৰিকৰী শিক্ষা বা বৃত্তীয় শিক্ষাৰ ওচৰত আমি যাব লাগিব বা আমি ল'ব লাগিব আৰু গতিকে আমি দেখা পালো যে আমাৰ কাৰিকৰী শিক্ষা আৰু বৃত্তীয় শিক্ষাই কি কৰে আমাৰ অৰ্থনৈতিক দিশটো বিকাশ সাধনত বৃদ্ধি কৰে আৰু লগতে যিটো প্ৰযুক্তিগত বিকাশ সাধনৰ ক্ষেত্ৰত ইয়াক ত্বৰান্বিত কৰি তোলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা উল্লেখযোগ্য দিশ দেখা পাইছিলো যে আমাৰ যেটো কাৰিকৰী শিক্ষা আৰু বৃত্তীয় শিক্ষা এই বৃত্তীয় শিক্ষাৰ ফলত আমাৰ যেটো ব্যক্তিগত জীৱন আৰু সমাজৰ যেটো মানদণ্ডৰ সামগ্ৰিক উন্নতি হয় প্ৰত্যেক ব্যক্তিৰে এটা নিজস্ব ব্যক্তিগত জীৱন আছে এই ব্যক্তিগত জীৱনটো আমি সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হলে আমি কিছুমান কৌশলপূৰ্ণ দিশ আমি গ্ৰহণ কৰিব লাগিব বা কাৰিকুলমূলক দিশত আমি উন্নত মানদণ্ডৰ কৌশল আহৰণ কৰিব লাগিব আৰু লগতে আমাৰ প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত ইয়াক কি কৰিব পাৰিব যেটো ত্বৰান্বিত কৰি পেলাই সামাজিক মানদণ্ডৰ সামগ্ৰিক উন্নতি সাধন কৰিব লাগিব সামাজিক মানদণ্ড কেতিয়া উন্নতিকৰণ হ'ব যেতিয়া আমাৰ প্ৰত্যেক ব্যক্তিৰে যেটো ব্যক্তিগত জীৱন এই ব্যক্তিগত জীৱনটো যেতিয়া সুখী হ'ব তেওঁ নিজকে স্বাৱলম্বী হ'ব তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ পেলাই তেওঁ নিজে কৰ্ম কৰি খাব পাৰিব তেতিয়াহে আমাৰ সমাজৰ সামাজিক মানদণ্ডৰ সামগ্ৰিক উন্নতি লাভ হ'ব ইয়াৰ উপৰিও এই শিক্ষা ব্যৱস্থাই কি কৰিব এজন ব্যক্তিৰ যেটো উন্নত কেৰিয়াৰৰ পথৰ সম্ভাৱনা প্ৰদান কৰিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ দিশ কাৰণ আমাৰ বৰ্তমান সময়ত আমাৰ যিবিলাক চাকৰিমুখী জীৱনৰ কথা ল'ৰা ছোৱালীবিলাকে ভাবে পঢ়ি পেলাই মই এটা ভাল চাকৰি নাপালো মই এটা ভাল কাম মই নিযুক্তি হ'ব নাপালো এইটো নহয় আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তীয় শিক্ষা ব্যৱস্থা এনেকুৱা এটা শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থাই তেওঁ চাকৰিমুখী জীৱন নকৰি পেলাই তেওঁ নিজস্বভাৱে এটা ব্যৱসায় কৰিব পাৰে যিয়ে এজন ব্যক্তিৰ কি কৰিব পাৰে উন্নত কেৰিয়াৰৰ পথ সম্ভাৱনা প্ৰদান কৰিব পাৰে গতিকে ভাৰতবৰ্ষৰ আমাৰ কাৰিকৰী শিক্ষা আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাৰ গুৰুত্ব যথেষ্ট পৰিমাণৰ গতিকে স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া উপলব্ধি কৰা হৈছিল যে ভাৰতবৰ্ষখন কি অৰ্থনৈতিকভাৱে এখন পিছপৰা দেশ ভাৰতবৰ্ষখন দুখীয়া দেশ এখন কৃষি প্ৰধান দেশ হয় বাৰুকৈ আমাৰ ভাৰতবৰ্ষখন এখন কৃষি প্ৰধান দেশ বাৰুকৈ আমাৰ ভাৰতবৰ্ষখন পিছপৰা দেশ কিন্তু আমি যদি কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিকে নিজস্ব কৌশলসমূহ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰো তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ এদিন সুন্দৰ ভাৰতবৰ্ষ গঢ়ি অন্যান্য আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ লগত তেওঁলোকে প্ৰতিযোগিতাত কি কৰিব পাৰিব ফেৰ মাৰিব পাৰিব গতিকে মই পুনৰবাৰ কৈছো যে আমাৰ যেটো কাৰিকৰী শিক্ষা আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাই আমাৰ দেশখনক কি কৰিব বিকাশপ্ৰাপ্ত কৰাৰ বাবে কাৰিকৰী বৃত্তিমূলক আৰু কৃষি শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম তেওঁলোকে আগবঢ়াব পাৰে অৰ্থাৎ পাঠ্যক্ৰম কেতিয়া সৃষ্টি হ'ব যেতিয়া আমি কাৰিকৰী শিক্ষা বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ পাঠদানত অন্তৰ্ভুক্ত কৰিম কাৰণ 1952 আৰু 53 চনৰ যিখন মাধ্যমিক শিক্ষা আয়োগ এই মাধ্যমিক শিক্ষা আয়োগখনে প্ৰথমবাৰৰ বাবে কৈছিলে যে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বৃত্তিমূলক হ'ব লাগিব কিছুমান আমাৰ এনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালী আছে যিসকলে সাধাৰণ শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ মাক দেউতাকে পইচা দিব নোৱাৰে গতিকে এই সকল শিশুৰ যাতে তেওঁলোকৰ নিজৰ ভৱিষ্যত জীৱন সুন্দৰ কৰি তুলিব পাৰে তাৰ বাবে আমাৰ কি কৰা হৈছিল কাৰিকৰী শিক্ষা আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ মাধ্যমিক পৰ্যায়ত দিয়া হৈছিল গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাই এটা দক্ষতা আৰু শক্তি প্ৰস্তুত কৰাত সহায় কৰে ই সমাজৰ অৰ্থনৈতিক হওক সামাজিক হওক আৰু সাংস্কৃতিক নিয়মত ব্যক্তিক অংশগ্ৰহণ কৰাত উন্নত কৰাত অৰিহণা যোগায় ইয়াৰ ফলত আমাৰ কি হয় যিসকল আমাৰ দেশৰ শিশু আছে এই শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টি সাধনৰ বাবে মানদণ্ড উন্নতকৰণ কৰে অৰ্থনৈতিক বিকাশ সাধন কৰে প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত ত্বৰান্বিত কৰে ব্যক্তিগত জীৱন মানুহৰ যেটো নিজস্ব ব্যক্তিগত জীৱন আছে যেটো ইন্ডিভিজুৱেলাইজ ষ্টাইল বুলি কোৱা হয় আৰু সমাজৰ মানদণ্ড সামগ্ৰিকভাৱে উন্নীতকৰণ কৰে এই শিক্ষা ব্যৱস্থাই এজন ব্যক্তিৰ উন্নত কেৰিয়াৰৰ পথৰ সম্ভাৱনা প্ৰদান কৰে গতিকে আমাৰ ভাৰতবৰ্ষত আমাৰ যি বৃত্তিমূলক শিক্ষা ব্যৱস্থা বা
আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ যিটো চিকিৎসা শাস্ত্ৰ যিটো মেডিকেল সায়েন্স বুলি কয় এইটো এটা গুৰুত্বপূৰ্ণ দিশ কাৰণ চিকিৎসা শাস্ত্ৰই আমাক কি কৰে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক সুস্বাস্থ্য প্ৰদানৰ বাবে আমাক সদায় ব্যৱস্থা কৰি আহিছে গতিকে চিকিৎসা যিটো বৃত্তি এই বৃত্তিটোক সদায় সকলো বৃত্তিৰ ভিতৰত এক মহৎ ব্যক্তি বুলি গণ্য কৰা হয় কাৰণ চিকিৎসা বৃত্তিয়ে কি কৰিব পাৰে এইটো এটা কাৰিকৰী বৃত্তিমূলক বিষয় বা বৃত্তিমূলক আমি সাবজেক্ট বুলি ক'ব পাৰো কাৰণ এজন মানুহৰ সুস্বাস্থ্য গঢ়ি তোলাত আৰু তেওঁৰ যিখিনি স্বাভাৱিক বেমাৰ আজাৰ থাকিব তাক নিৰ্মূলকৰণৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে এজন চিকিৎসকৰ ওচৰলৈ যায় গতিকে চিকিৎসা ব্যক্তি যেহেতু আমাৰ সকলোবিলাক বৃত্তিৰ ভিতৰত মহান ব্যক্তি বা মহান বৃত্তি হিচাপে গ্ৰহণ কৰা হৈছে গতিকে প্ৰত্যেকজন আমাৰ যিসকল চিকিৎসক আছে যিসকল নাৰ্ছ আছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ চিকিৎসালয়ত তেওঁলোকে নিযুক্তিকৰণ হৈ আছে এই সকলো আমাৰ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা গুৰুত্বপূৰ্ণ আৰু এটা বিষয়বস্তু আমি দেখিবলৈ পাওঁ সেইটো হৈছে যে যেহেতু আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশত প্ৰত্যেকজন নাগৰিকৰ কি থাকিব নিজস্ব অধিকাৰ থাকিব তেওঁলোকৰ নিজস্ব কৰ্তব্য থাকিব কেতিয়াবা যদি কোনোবা এজন নাগৰিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে নিজে কৰ্তব্যৰ গাফিলতি কৰিছে বা বিভিন্ন ধৰণৰ পৰা তেওঁ ন্যায় প্ৰাপ্তি হোৱা নাই তেতিয়াহ'লে সেই ব্যক্তিজন ক'ত যাব লাগিব ন্যায়ালয়ৰ ওচৰ চাপিব লাগিব যেতিয়া তেওঁ ন্যায়ালয়ৰ ওচৰ চাপিব তেওঁ নিশ্চয় এজন উকিলৰ ওচৰলৈ যাব গতিকে উকিলসকলে কি কৰিব তেওঁলোকৰ এটা কাৰিকৰী দিশ আছে আৰু বৃত্তিমূলক হিচাপে তেওঁলোকে কি কৰিব মানুহক ন্যায় দিব আৰু সমতাপ্ৰাপ্ত কৰাৰ বাবে ব্যক্তিৰ যিটো পৰিকাঠামো তাক প্ৰদান কৰি পেলাই এক স্পষ্ট অৱদান আগবঢ়াব যদি ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ নহ'লেহেঁতেন যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষখন চলাইছিলে সুদীৰ্ঘ 100 বছৰ তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ন্যায়ৰ ব্যৱস্থা নাছিল বা অধিকাৰ সম্পৰ্কে কোনো ব্যক্তিয়ে ন্যায়ালয়ৰ ওচৰ চাপিব পৰা নাছিল যেতিয়া স্বাধীন ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিলে এখন সংবিধান ৰচনা কৰা হলে আৰু সেই সময়তে আমাৰ কি কৰা হল ন্যায়ালয় স্থাপন কৰা হল য'ত মানুহে নিজৰ অধিকাৰৰ বাবে ন্যায় সাব্যস্ত কৰিব পাৰে ন্যায়ৰ বাবে তেওঁলোকে যাব পাৰে আৰু এইখিনি সহায় কৰাৰ ক্ষেত্ৰত একোজন উকিলে নিশ্চয় দিহা পৰামৰ্শ দিয়ে গতিকে উকিলসকলে কি কৰে ন্যায় আৰু সমতাপ্ৰাপ্ত কৰাৰ বাবে ব্যক্তিৰ পৰিকাঠামো প্ৰদান কৰে আৰু ইয়াক স্পষ্ট অৱদান আগবঢ়ায় গতিকে চিকিৎসা শাস্ত্ৰৰ লগতে আমাৰ ন্যায় প্ৰাপ্তিৰ বাবেও যিসকল উকিল আছে সেই সকলো তেওঁলোকৰ যিটো কৰ্মময় জীৱন এই কৰ্মময় জীৱনো একোটা কাৰিকৰীমূলক দিশ বুলি আমি ক'ব পাৰো গতিকে তাৰ পিছত আমি দেখা পাইছিলো যিবিলাক আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আছে এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আচলতে প্ৰকৃতিটোনো কি প্ৰকৃতি কিহৰ কাৰণে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ সাধাৰণ শিক্ষাৰ লগত জড়িত হৈ পৰিল সাধাৰণ শিক্ষাৰ লগত আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা কিদৰে আগবঢ়াই নিয়া হ'ল কাৰিকৰী শিক্ষা ব্যৱস্থাৰনো গুৰুত্ব কি কাৰিকৰী শিক্ষা ব্যৱস্থাইনো আমাৰ ভাৰতবৰ্ষত ক'ত অধিষ্ঠিত হৈ আছে এই বিষয়ে এতিয়া আলোচনা কৰিম ইয়াৰ প্ৰকৃতিটো কি অৰ্থাৎ নেচাৰ অফ দ্য টেকনিক্যাল এডুকেশ্যন যদি আমি ইয়াৰ প্ৰকৃতিৰ কথা আমি চিন্তা কৰিবলৈ যাওঁ আমি প্ৰথমতে দুটা শব্দ সদায় ব্যৱহাৰ কৰিব লাগিব এটা হৈছে কাৰিকৰী আৰু এটা হৈছে বৃত্তীয় শিক্ষা ব্যৱস্থা এই দুটাৰ মাজত এটা কি আছে সম পৰিমাণে আমাৰ দুটা শব্দৰ লগত এটা মিল আছে ইটো আনটোৰ লগত আমি তুলনা কৰিব পৰা এটা বিষয়বস্তু এতিয়া প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ যদি আমি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ অনুষ্ঠান আমলৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে পাওঁ যে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি যাক আমি IIT বুলি কওঁ তাৰপিছত আমাৰ ভাৰতবৰ্ষত VIT বুলি এটা বস্তু আছে যিটো IITৰ তলত তাৰপিছত আছে আমাৰ যিবিলাক জেনেৰেল ইঞ্জিনিয়াৰিং কলেজ যিসকল আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা প্ৰদান কৰি আছে বিভিন্ন দিশত আৰু এইসকল লগ লাগি পেলাই আমাৰ কি কৰা হৈছে কাৰিকৰী শিক্ষা ব্যৱস্থা সংযোজন কৰা হৈছে গতিকে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিয়ে কি কৰিছে আমাৰ কিছুমান দক্ষতাপূৰ্ণ বিভিন্ন ধৰণৰ কাৰিকৰী দিশৰ ব্যক্তি প্ৰস্তুত কৰি তুলিছে যিসকল ব্যক্তিয়ে তেওঁলোকে এই নিৰ্দিষ্ট বিষয়ৰ ডিগ্ৰী গ্ৰহণ কৰি পেলাই বা চাৰ্টিফিকেট বা ডিপ্ল'মা গ্ৰহণ কৰি পেলাই সমাজত বহুত কাৰিকৰীমূলক দিশত তেওঁলোকে অৰিহণা যোগাই আহিছে গতিকে এই কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ যিটো শৈক্ষিক আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা এই দুটা ব্যৱস্থাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কি কৰি তোলে প্ৰস্তুত কৰি তোলে আৰু কোনো এটা বৃত্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰি আহিছে গতিকে এই কাৰিকৰী আৰু বৃত্তিমূলক
শিক্ষা ব্যৱস্থা দুটা যেহেতু আমাৰ সমপৰ্যায়ৰ বিষয়বস্তু এই বিষয়বস্তুটো আমি সদায় কি কৰিব পাৰো আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত তুলনা কৰিব পাৰো গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক কি কৰিছে দুই ধৰণৰ আমাৰ অনুষ্ঠানৰ সৃষ্টি কৰিছে এটা অনুষ্ঠানে আমাক সৃষ্টি কৰা হৈছে যিটোক আমি ইণ্ডাষ্ট্ৰি বা উদ্যোগীকৰণ বুলি কওঁ আৰু দ্বিতীয়টো হৈছে এনেকুৱা এটা অনুষ্ঠান যিটোৱে কেৱল আমাৰ কি কৰে কাৰিকৰী শিক্ষা ব্যৱস্থা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহৰ জৰিয়তে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰে এই উদ্যোগীকৰণ যিটো ব্যৱস্থা যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিয়া হয় ইয়াত ছাত্ৰ ছাত্ৰীসকলে কোনো এটা নিৰ্দিষ্ট উদ্যোগৰ বাবে কি বস্তু দৰকাৰ হ'ব কেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ দৰকাৰ হ'ব বা উদ্যোগটো আগবঢ়াই নিবৰ বাবে তেওঁলোকে কাৰ লগত যোগাযোগ সাব্যস্ত কৰিব কৰপৰা তেওঁলোকে বৃত্তি গ্ৰহণ কৰিব এই বিভিন্ন দিশসমূহ তাত কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈ থাকে গতিকে উদ্যোগীকৰণো হৈছে আমাৰ এটা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ মূল দিশ আৰু ইয়াৰ লগতে আমাৰ কিছুমান এনেকুৱা কাৰিকৰী আমাৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আছে কাৰিকৰী বিশ্ববিদ্যালয় আছে যাক আমি ইঞ্জিনিয়াৰিং কলেজ বুলি কওঁ যাক আমি ইংৰাজীত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি বুলি কওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় বুলি কওঁ এই সকল বিশ্ববিদ্যালয়ৰ পৰা বছৰে বছৰে আমাৰ বহুতো ল'ৰা ছোৱালী কি কৰে হৈছে কাৰিকৰী দিশত ডিগ্ৰী বা চাৰ্টিফিকেট লৈ পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আমাৰ কি কৰিছে সমগ্ৰকো কৰি তুলিছে আৰু লগতে যিটো বৃত্তিমূলক শিক্ষা ব্যৱস্থা এই বৃত্তিমূলক শিক্ষা ব্যৱস্থাটো আমাক উদ্যোগীকৰণৰ ক্ষেত্ৰত সহায় কৰিছে ভাৰতবৰ্ষৰ যদি প্ৰত্যেকজন ব্যক্তিয়ে এটা চৰকাৰী চাকৰিৰ বাবে সদায় গুৰুত্ব দি থাকে তেতিয়াহলে তেওঁলোকে কোনো ধৰণৰ কাম আগবঢ়াই নিব নোৱাৰিব এটা চৰকাৰী চাকৰিৰ বিপৰীতে তেওঁলোকে যদি নিজকে স্বাৱলম্বী হ'বলৈ বিচাৰে যিটো স্বাৱলম্বীৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষক কি কৰিব পাৰিব চহকী কৰি তুলিব পাৰিব আৰু কোনো এটা উদ্যোগ গঠন কৰি পেলাই যিটো আমাৰ ৰয়েল বস্তু পোৱা যায় যিটো আমাৰ ভাৰতবৰ্ষত বহুতো বস্তু আছে আমাৰ যেটো ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ এই কৃষি প্ৰধান দেশত আমি বিভিন্ন ধৰণৰ উদ্যোগ কৰি তুলিব পাৰো কৃষি ভিত্তিক কিছুমান উদ্যোগ কৰি তুলিব পাৰো বাণিজ্যিক ভিত্তিক কিছুমান উদ্যোগ কৰি তুলিব পাৰো মই এটা সিম্পল উদাহৰণ দিব বিচাৰিছো সাধাৰণ উদাহৰণ যে আমাৰ অসমত বিশেষকে আমাৰ কি বাঁহ বেম্বো যিটো বাঁহৰ ব্যৱসায় এই ব্যৱসায়টো যদি আমি উদ্যোগীকৰণলৈ লৈ যাওঁ তেতিয়াহলে আমাৰ বহুত অৰিহণা আছে এই বাঁহৰ পৰাই আমাৰ বিভিন্ন বাঁহ বেতৰ সামগ্ৰীৰ পৰা আদি কৰি আমি যিবিলাক পেপাৰত লিখো এই পেপাৰসমূহ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এই বাঁহৰ উদ্যোগ এটাই আমাক কৰণ কৰিলাৰ এটা প্ৰয়াস কৰিব পৰা যায় যদি প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকটো শিশুৱে যদি তেওঁলোকে চৰকাৰী চাকৰি পিছত ঘূৰাব লগা হয় তেতিয়াহলে তেওঁলোকে কি কৰিব নোৱাৰিব আমাৰ যিটো ভাৰতবৰ্ষৰ শৈক্ষিক মানদণ্ডৰ লগতে অৰ্থনৈতিক মানদণ্ড বিকাশ সাধন কৰিব নোৱাৰিব গতিকে আমি সদায় ল'ৰা ছোৱালীক দুটা ভাগত ভাগ কৰি দিব লাগিব সাধাৰণ শিক্ষা আৰু যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ বাবে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে আমি উদ্যোগীকৰণৰ শিক্ষা ব্যৱস্থা দিব লাগিব আৰু কিছুমানক আমি কাৰিকৰী শিক্ষা ব্যৱস্থা দিব লাগিব যিসমূহ কাৰিকৰী মহাবিদ্যালয় বা কাৰিকৰী বিশ্ববিদ্যালয়সমূহে প্ৰদান কৰি আহিছে যে উদাহৰণ এটা মই দিবলৈ বিচাৰিছো আমাৰ যিবিলাক বৃহৎ ৰাস্তা বৃহৎ আমাৰ 3 মহলীয়া 4 মহলীয়া 5 মহলীয়া 7 মহলীয়া বিভিন্ন ধৰণৰ আমাৰ যিবিলাক কনষ্ট্ৰাকচন এই কনষ্ট্ৰাকচনৰ আঁৰত হৈছে কি কাৰিকৰী কৌশল গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী আমাৰ কি ল'ব লাগিব দক্ষতাপূৰ্ণ তেওঁলোকে ডিগ্ৰী ল'ব লাগিব তেতিয়াহে তেওঁলোকে যিকোনো এটা কনষ্ট্ৰাকচন যিকোনো এটা গঠনমূলক ৰাস্তা পথ পদূলি নলা নৰ্দমা কিদৰে বনাব লাগে তাৰ বাবে আমি প্ৰস্তুত কৰি তুলিব পাৰো গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত যথেষ্ট স্থান লাভ কৰি আহিছে গতিকে এই কাৰিকৰী শিক্ষাৰ লগত আমাৰ সদায় বৃত্তিমূলক শিক্ষা ব্যৱস্থাটো জড়িত হৈ আছে গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থা সদায় আমাৰ IIT বা আমাৰ VIT এই বিভিন্ন সময়ত আমাৰ যিবিলাক সাধাৰণ আমাৰ কাৰিকৰী মহাবিদ্যালয় আছে বা বিশ্ববিদ্যালয় আছে যাক আমি সাধাৰণ ইঞ্জিনিয়াৰিং কলেজ বুলি কওঁ এই সকলে কি কৰি আছে সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰ দি আহিছে আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ লগতে NIT VIT আদিতো ডিপ্ল'মা প্ৰদান কৰি পেলাই আমাৰ এই প্ৰতিষ্ঠানসমূহে আমাৰ ভাৰতবৰ্ষত কাৰিকৰী শিক্ষাৰ মানদণ্ড বহুতো উন্নত মানদণ্ডৰ কৰি তুলি থৈ গৈছে গতিকে আমাৰ ভাৰতবৰ্ষৰ যিটো কাৰিকৰী শিক্ষা ব্যৱস্থা এইটো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আৰু এই স্থান লাভ অকল যে আমাৰ কাৰিকৰী দিশতে কৰিছে এইটো নহয় ই ভাৰতবৰ্ষক কি কৰিছে উদ্যোগীকৰণ কৰাত সহায় কৰিছে
কৃষিমূলক দিশসমূহ আগবঢ়াই নিয়াত সহায় কৰিছে বাণিজ্যমূলক দিশসমূহৰ লগতে আমাৰ যি পৃথিৱীৰ লগত সম্পৰ্ক কামৰ লগত যিটো সম্পৰ্ক ৱৰ্ল্ড অফ ৱৰ্কৰ লগত মানুহক কি কৰাইছে জড়িত কৰি আহিছে গতিকে ভাৰতবৰ্ষত সাধাৰণ শিক্ষাৰ লগতে আমাৰ অৰ্থনৈতিক আৰু বিত্তীয় শিক্ষাৰো গুৰুত্ব যথেষ্ট আছে এইখিনিয়ে হৈছে আমাৰ কি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ প্ৰকৃতি গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষক বহুতো উন্নত মানদণ্ডৰ কৰি তুলিছে গতিকে ইয়াৰ পিছত আমি দেখা পাইছিলো যিবিলাক আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত ভাৰতবৰ্ষত কি ধৰণে আৰু কিদৰে দিয়া হয় কোন কোন অনুষ্ঠানৰ জৰিয়তে আমাৰ দিয়া হয় অৰ্থাৎ টেকনিক্যাল এডুকেশ্যন ইন ইণ্ডিয়া আমি কিদৰে ভাৰতবৰ্ষত আমি কি কৰিব পাৰো আমি টেকনিক্যাল এডুকেশ্যন বা কাৰিকৰী শিক্ষা ব্যৱস্থা প্ৰদান কৰোঁ ইয়াৰ বাবে কি অনুষ্ঠান আছে কি অনুষ্ঠান ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কি অনুষ্ঠান ৰাজ্যিক চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু তেওঁলোকৰ অনুষ্ঠানবিলাক কি পাঠ্যক্ৰম দিয়া হয় কি পাঠ্যক্ৰম লৈ পেলাই তেওঁলোকে কিমানটা সময়সীমাৰ ভিতৰত এই পাঠ্যক্ৰম ল'বলৈ পাৰে বা ডিগ্ৰী ল'ব পাৰে বা ডিপ্ল'মা ল'ব পাৰে এই সকলোখিনি বিষয়বস্তু হৈছে আমাৰ কি ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ আছে প্ৰথমটো যদি আমি চাবলৈ যাওঁ আমাৰ ভাৰতবৰ্ষত কাৰিকৰী শিক্ষা ব্যৱস্থা ক'লে প্ৰথমটোৱে হৈছে আমাৰ কি অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰী আৰু ডিপ্ল'মা পাঠ্যক্ৰম এইটো হৈছে আমাৰ প্ৰথম শিক্ষা প্ৰতিষ্ঠান য'ত আমাৰ কি কৰা হয় সকলোবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ ডিগ্ৰী বা ডিপ্ল'মা কোৰ্স দিয়া হয় য'ত দিয়া হয় আমাৰ সিভিল কোৰ্স য'ত দিয়া হয় মেকানিক্যাল কোৰ্স আৰু য'ত দিয়া হয় ইলেক্ট্ৰনিক কোৰ্স এই তিনিটা কোৰ্সৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে 3 বছৰীয়া ডিগ্ৰী বা ডিপ্ল'মা তেওঁলোকে সংগ্ৰহ কৰিব পাৰে আৰু যিকোনো এটা কাৰিকৰী দিশত তেওঁলোকে এটা জব বা কৰ্ম নিজে গ্ৰহণ কৰিব পাৰে দ্বিতীয়টো হৈছে যে অভিযান্ত্ৰিক যিটো বিদ্যা আছে এই বিদ্যাত আমাৰ কিছুমান বিশ্ববিদ্যালয়ে কি কৰিছে স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম তেওঁলোকে সংযোজন কৰিছে যেতিয়া অভিযান্ত্ৰিক বিদ্যাত তেওঁলোকে ডিগ্ৰী বা ডিপ্ল'মা ল'ব তাৰ পিছত কিছু সংখ্যক ল'ৰা ছোৱালীয়ে যিসকলে উচ্চ মানদণ্ডৰ নম্বৰ পাবলৈ সক্ষম হ'ব তেওঁলোকে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে কি কৰিব পাৰে নিজকে প্ৰস্তুত কৰিব পাৰে গতিকে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অভিযান্ত্ৰিক বিদ্যাত আমাৰ কি কৰা হৈছে স্নাতকোত্তৰ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থাও আমাৰ কৰা হৈছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা প্ৰতিষ্ঠানৰ কথা ক'ব পাৰো সেইটো হৈছে যে আমাৰ যিটো কম্পিউটাৰ এপ্লিকেশ্যন অফ মাষ্টাৰ যিটো আমাৰ 1986 চনৰ নতুন শিক্ষানীতি ইতিমধ্যে মই আপোনালোকক কৈছিলোৱে 1986 চনৰ যিখন নতুন শিক্ষানীতি আমাৰ সেই সময়ৰ প্ৰয়াত যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত যিখন আমাৰ আয়োগ গঠন কৰা হৈছিলে তেতিয়াই কোৱা হৈছিলে যে আমাৰ ভাৰতবৰ্ষত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ লগতে আমাৰ কম্পিউটাৰৰ শিক্ষা ব্যৱস্থাও আমি মাধ্যমিক স্কুলত প্ৰদান কৰিব লাগিব যদি আমি এই কম্পিউটাৰ শিক্ষা ব্যৱস্থা আমি প্ৰয়োগ নকৰো তেতিয়াহ'লে আমাৰ সদায় বিজ্ঞান আৰু প্ৰযুক্তিৰ যিটো বিভাগ সেইটো পিছ পৰি যাব গতিকে আমি বিজ্ঞান আৰু প্ৰযুক্তিমূলক দিশসমূহক ভালদৰে আগবঢ়াই নিবলৈ হ'লে আমাৰ সদায় কি লাগিব কম্পিউটাৰ শিক্ষা ব্যৱস্থা লাগিব গতিকে এই কম্পিউটাৰ শিক্ষা ব্যৱস্থাটো আমাৰ প্ৰাথমিক পৰ্যায়ত দিয়া হোৱা নাই কিন্তু আমাৰ মাধ্যমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি আমাৰ ডিগ্ৰীৰ পাঠ্যক্ৰমলৈ অন্তৰ্ভুক্ত কৰা হৈছে আৰু বৰ্তমান সময়ত আমাৰ এইটো বিভাগীয় কৰ্তৃপক্ষ হিচাপে প্ৰত্যেকখন বিশ্ববিদ্যালয়ে কি কৰিছে কম্পিউটাৰ বিভাগ এটা খুলিছে যাৰ জৰিয়তে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন চাৰ্টিফিকেট আৰু ডিপ্ল'মা সংগ্ৰহ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যে কাৰিকৰী শিক্ষা ব্যৱস্থাই ভাৰতবৰ্ষৰ অন্য এটা স্থান লাভ কৰা দিশ হৈছে যে ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ গতিকে আমাৰ সাধাৰণ শিক্ষাত আমি তিনিটা ভাগ পাইছিলো প্ৰথমটো ভাগ হৈছে আমাৰ কলাত্মক বিষয় হিউমেনিটিজ সাবজেক্ট দ্বিতীয়টো পাইছিলো আমি সায়েন্স ষ্ট্ৰীম বুলি কৈছিলো আৰু তৃতীয়টো আমি পাইছিলো কমাৰ্চ ষ্ট্ৰীম যাক আমি বাণিজ্য বুলি কওঁ গতিকে এই বাণিজ্যমূলক দিশটো উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে ব্যৱসায় ক্ষেত্ৰটো উন্নত মানদণ্ডৰ কৰিবলৈ হ'লে ইয়াৰ এটা প্ৰশাসনৰ কি থাকিব লাগিব বিভাগ থাকিব লাগিব এই যিটো ব্যৱসায় প্ৰশাসনৰ বিভাগ এই ব্যৱসায় প্ৰশাসনৰ বিভাগতো ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে কিছুমান কি কৰিব পাৰে ডিগ্ৰী ল'ব পাৰে আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ পেলাই সেই নিৰ্দিষ্ট ব্যৱসায়টো আগবঢ়াই নিয়াত তেওঁলোকে সহায়ক হ'ব পাৰে
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি আৰু কাৰিকৰী শিক্ষা ব্যৱস্থাৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি দেখা পাম যে ফাৰ্মাচী পাঠ্যক্ৰম মানুহৰ সুস্বাস্থ্যৰ বাবে যেতিয়া তেওঁৰ কোনো এটা ৰোগ হয় তেওঁ নিৰোগী হৈ থাকিবৰ বাবে আমি সদায় স্বাস্থ্য বিভাগৰ লগত কি কৰোঁ যোগাযোগ সাব্যস্ত কৰোঁ বা বেমাৰটো নিৰ্মূলকৰণৰ বাবে আমি ডক্টৰৰ ওচৰলৈ যাওঁ ডক্টৰজনে যেতিয়া আমাৰ সেই বেমাৰটোৰ চালি জাৰি চাই বা নিৰীক্ষণ কৰি পেলাই আমাৰ যিখিনি পদক্ষেপ পায় তাৰ বাবে আমি যিখিনি ঔষধ পাতি খাব লাগিব তাৰ বাবে আমি ক'ত যাব লাগিব ফাৰ্মাচীলৈ যাব লাগিব গতিকে ফাৰ্মাচীত যিখিনি মেডিচিন থাকিব সেই মেডিচিনখিনি কিদৰে তেওঁলোকে বিতৰণ কৰিব কিদৰে তেওঁলোকে প্ৰভাইড কৰিব কোনটো বেমাৰৰ বাবে কোনটো তেওঁলোকে মেডিচিন দিব লাগিব ইয়াৰ বাবেও তেওঁলোকৰ এটা কি লাগিব স্কিল লাগিব বা কৌশল লাগিব বা তেওঁলোকে এই বিষয়টো পাৰ্গতালিৰ বাবে এই পাঠ্যক্ৰমটো তেওঁলোকে পঢ়িব লাগিব গতিকে এই যিটো ফাৰ্মাচী পাঠ্যক্ৰম এই ফাৰ্মাচী পাঠ্যক্ৰমটো আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰো অন্যতম এটা দিশ যদি তেওঁলোকে ফাৰ্মাচীৰ যিটো পাঠ্যক্ৰম এইটোত যদি তেওঁলোকে অন্তৰ্ভুক্ত নহয় তেওঁলোকে এনেই যদি ফাৰ্মাচীখনত বহি থাকে তেতিয়াহ'লে তেওঁ যদি কি দক্ষতা নাই বা কৌশল নাই তেওঁ যদি প্ৰশিক্ষণ নাই তেতিয়াহ'লে তেওঁ কি কৰিব নোৱাৰিব কোনটো মেডিচিন কোনটো ঔষধ কোনটো বেমাৰৰ বাবে প্ৰয়োগ কৰা হয় কোনটো বেমাৰৰ বাবে কোনটো বস্তু দিব তেওঁ সেইটো নাজানিব গতিকে এই কাৰিকৰী দিশটোৰ বাবেও প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্মাচী কোৰ্চ বা ফাৰ্মাচী পাঠ্যক্ৰমৰ লগত জড়িত হ'ব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি কাৰিকৰী শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষত চাবলৈ যাওঁ এইটো হৈছে আমাৰ স্থাপত্য ভাস্কৰ্য যিটো আমি আৰ্কিটেক্সাৰ বুলি কওঁ এই কলাৰ পাঠ্যক্ৰম অৰ্থাৎ আজিকালি আমি যিবিলাক ঘৰত থাকোঁ বা যিবিলাকত আমি বসবাস কৰোঁ খুব কম ঠাইত আমি সুস্থভাৱে ভালকৈ আমি ঘৰ এটা যদি বনাবলগীয়া হয় তেতিয়া আমি যিকোনো এজন আৰ্কিটেক্ট ইঞ্জিনিয়াৰৰ ওচৰলৈ যাব লগা হয় গতিকে কম সময়ৰ ভিতৰতে কম ঠাইত কিদৰে উপযুক্তভাৱে এটা বাসস্থান নিৰ্মাণ কৰিব পৰা যায় গতিকে ইয়াৰ বাবেও কিন্তু মানুহ এজনৰ কলাত্মক দিশ এটা লাগিব তেওঁ এটা আৰ্টফুল ছাবজেক্ট বা আৰ্টফুল বিষয় ল'ব লাগিব যিটো আমাৰ স্থাপত্য আৰু প্ৰয়োগকৰণৰ ক্ষেত্ৰত আমি কি কৰিব পাৰে তেওঁলোকে প্ৰয়োগ কৰিব পাৰে গতিকে এই ভাস্কৰ্য যিটো স্থাপত্য কলা এইটো এটা আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এই পাঠ্যক্ৰম গ্ৰহণ কৰি পেলাই এনেকুৱা ধৰণৰ বিষয়সমূহ মানুহৰ বা জনসাধাৰণৰ মাজত তেওঁলোকে বিলাব পাৰে ইয়াৰ উপৰিও এটা নতুন আমাৰ বৰ্তমান সময়ত এটা নতুন বিষয়বস্তু আহি পৰিছে যিটোক আমি খুব কোৱা যায় মুখে মুখে প্ৰচাৰ কৰা হয় হোটেল মেনেজমেণ্ট আৰু কেটাৰিং যাক আমি কৈছোঁ হোটেল ব্যৱস্থাপনা আৰু কেটাৰিং প্ৰযুক্তি পাঠ্যক্ৰম আমি বৰ্তমান সময়ত যিকোনো এখন ফাংচন বা অনুষ্ঠান প্ৰতিষ্ঠান বা যিকোনো এটা বিষয়ৰ ওপৰত যদি আমি এখন ফাংচন এৰেঞ্জমেণ্ট কৰোঁ তেতিয়াহ'লে আমি কি কৰোঁ কোনো এখন হোটেলত আমি ব্যৱস্থা কৰিব লগা হয় আৰু তাৰ লগতে আমাৰ কেটাৰিং ছাৰ্ভিচ এটা আমাৰ কি হয় নিযুক্তি দিয়া হয় কেনেদৰে দিব কিমানখিনি মানুহৰ বাবে এই প্লেচমেণ্টটো বা এই জাগাডোখৰ আমি এৰেঞ্জ কৰিব লগা হয় এই বিষয়সমূহৰ বাবে আমাৰ এটা নিৰ্দিষ্ট কৌশল লাগিব স্কিল লাগিব যদি স্কিলটো যদি তেওঁলোকে আহৰণ নকৰে বা এই পাঠ্যক্ৰমটোৰ জৰিয়তে তেওঁ যদি সংগ্ৰহ কৰি নলয় যে হোটেলখনত কিমানখিনি ল'ৰা ছোৱালী বা কিমানখিনি মানুহ ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব বা তেওঁলোকক কেটাৰিং কিদৰে কৰিব কিদৰে মানুহৰ মাজত কেনেদৰে তেওঁলোকে চাহ দিব বা ভাত দিব বা বিভিন্ন যিখিনি আমাৰ এৰেঞ্জমেণ্টত থাকে এই বস্তুখিনিৰ বাবে তেওঁলোকৰ কি লাগিব নিৰ্দিষ্ট এটা কৌশল লাগিব আৰু এই নিৰ্দিষ্ট কৌশলৰ বাবে তেওঁলোকে হোটেল মেনেজমেণ্ট হওক বা কেটাৰিং ছাৰ্ভিচ এই পাঠ্যক্ৰমটো তেওঁলোকে ল'ব লাগিব আৰু এই পাঠ্যক্ৰমৰ জৰিয়তেহে তেওঁলোকে নিৰ্দিষ্ট কৌশলটো আহৰণ কৰিব পাৰিব ইয়াৰ পিছত আমি দেখা পাইছোঁ যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যদি প্ৰত্যেকজন ভাৰতীয় লোকে তেওঁলোকৰ নিৰ্দিষ্ট শিক্ষা সমাপ্ত কৰাৰ পিছত চৰকাৰী চাকৰি বিচাৰে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ দেশখনত উদ্যোগ আমি গঢ়ি তুলিব নোৱাৰিম যদি ঔদ্যোগিকৰণ কৰিব লগা হয় বা কোনো এটা উদ্যোগ গঢ় লৈ তুলিব লগা হয় যিখিনি বস্তু বা সামগ্ৰী তেওঁলোকে ল'ব অলপ আগতে মই ক'লোঁ যে আমাৰ অসমখন আমাৰ বাঁহৰ বাবে বিখ্যাত গাঁৱে ভূঞে আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ আমি বাঁহ পাওঁ তাৰ বাবে যদি আমি এটা উদ্যোগ গঢ় লৈ তুলিব লাগে সেই উদ্যোগটো গঢ় লৈ তুলি পেলাই কি ধৰণে কাম কাজখিনি আগবঢ়াই নিব কি ধৰণৰ তেওঁলোকৰ উন্নত মানদণ্ডৰ প্ৰযুক্তিমূলক সা সৰঞ্জাম লাগিব এইখিনিৰ বাবে তেওঁলোকে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কি কৰিব লাগিব অন্তৰ্ভুক্ত হ'ব লাগিব বা তেওঁলোকে
অন্তৰ্ভুক্ত হৈ পেলাই নামভৰ্তিকৰণ কৰি পেলাই প্ৰশিক্ষণ লৈ পেলাই এই উদ্যোগটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে কৌশল আহৰণ কৰিব লাগিব ইয়াৰ যদি পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা বস্তু চাবলৈ যাওঁ যে কাৰিকৰী শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত কি ধৰণে আকৌ বিভিন্ন ধৰণৰ আমাৰ ৰাস্তা ঘাট আমাৰ যিবিলাক বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত কিদৰে ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব পাৰিব এইখিনি শিক্ষাৰ বাবে আজিকালি বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো বহুতো পলিটেকনিক কলেজ বা ইনষ্টিটিউট স্থাপন কৰা হৈছে এই পলিটেকনিক ইনষ্টিটিউটসমূহৰ জৰিয়তে তেওঁলোকে কিছুমান সম্যক জ্ঞান লৈ পেলাই বৈদ্যুতিক ক্ষেত্ৰত হওক বা ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ মেকানিকেল কাৰ্যকাৰী ক্ষেত্ৰতে হওক এই পলিটেকনিক ইনষ্টিটিউটসমূহৰ জৰিয়তে তেওঁলোকে বহুতো জ্ঞান লাভ কৰিব পাৰে গতিকে ভাৰতবৰ্ষত যদি আমি কাৰিকৰী শিক্ষা ব্যৱস্থা চাবলৈ যাওঁ আৰু তাৰ লগে লগে যেটো আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা চাবলৈ যাওঁ এই দুটা পৰ্যায়ৰ শিক্ষা ব্যৱস্থা সমান্তৰালভাৱে একেলগে আগবাঢ়ি গৈ আছে আৰু ভাৰতবৰ্ষত এই দুটা শিক্ষা ব্যৱস্থাৰ বাবে প্ৰথমতে আমাৰ কি কৰা হৈছিল অভিযান্ত্ৰিক বিদ্যাৰ ডিগ্ৰী আৰু ডিপ্লোমা পাঠ্যক্ৰম আমাৰ সংযোজন কৰা হৈছিল দ্বিতীয়তে অভিযান্ত্ৰিক বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম আমাৰ ব্যৱস্থা কৰা হৈছিল তৃতীয়তে আমাৰ কম্পিউটাৰ এপ্লিকেশনত মাস্টাৰ ডিগ্ৰী দিয়াৰ ব্যৱস্থা কৰা হৈছিল তাৰ পিছত ব্যৱসায় প্ৰশাসনৰ লগত স্নাতকোত্তৰ ডিগ্ৰী দিয়াৰ বাবে ঘোষণা কৰা হৈছিল তাৰ পিছত আমাৰ কৰা হৈছিল যেটো ফাৰ্মাসীৰ যেটো পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমাৰ প্ৰযোজনা কৰা হৈছিল আমাৰ যি স্থাপত্য আৰু ভাস্কৰ্য এই স্থাপত্য আৰু ভাস্কৰ্যৰ যেটো প্ৰয়োগকৰণ কলাৰ পাঠ্যক্ৰম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ উপৰি আমাৰ যেটো হোটেল মেনেজমেন্টৰ ব্যৱস্থাপনা আৰু যেটো কেটাৰিং প্ৰযুক্তি পাঠ্যক্ৰম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ উপৰিও যেটো ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু লগতে আমাৰ যেটো পলিটেকনিক ইনষ্টিটিউশন এই সমূহৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা কি কৰা হৈছিল অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে ভাৰতৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ যথেষ্ট উন্নত মানদণ্ডৰ গতিকে এই কাৰিকৰী আৰু বৃত্তিমূলক যদি আমাৰ শিক্ষা ব্যৱস্থা নাথাকে তেতিয়া হলে আমাৰ ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক দেশৰ এটা অংশ বিশেষ হিচাপে আমি ধৰিব নোৱাৰিম গতিকে কাৰিকৰী শিক্ষাৰ লগতে আমি সদায় বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰো আমি উন্নত মানদণ্ডৰ কৰি তুলিব লাগিব যিহেতু আমাৰ ভাৰতবৰ্ষত তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা বৰ্তমান সময়লৈকে বাহাল আছে প্ৰথমটো হৈছে আমাৰ সাধাৰণ শিক্ষা দ্বিতীয়টো হৈছে আমাৰ কাৰিকৰী শিক্ষা আৰু তৃতীয়টো হৈছে বৃত্তিমূলক শিক্ষা ব্যৱস্থা যেটো আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 1986 চনৰ নতুন শিক্ষা নীতিৰ মতে আমাৰ ভাৰতবৰ্ষত উত্থাপন হৈছে গতিকে গণতান্ত্ৰিক দেশত যেহেতু প্ৰত্যেকজন নাগৰিকে সুশিক্ষিত হ'ব লাগিব আত্মনিৰ্ভৰশীল হ'ব লাগিব আৰু তেওঁলোকে দেশখনক প্ৰগতিমূলকভাৱে আগবঢ়াই নিব লাগিব তেতিয়া হলে আমাৰ সাধাৰণ শিক্ষাৰ লগত আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থা নিশ্চয় সংযোজন থাকিব গতিকে পেছাদাৰী শিক্ষা হওক বা কাৰিকৰী শিক্ষাই হওক এই শিক্ষা ব্যৱস্থা যেটো আমাৰ সাধাৰণ শিক্ষাৰ এটা অংশ বিশেষ দ্বিতীয়তে আমাৰ যেটো এটো শিক্ষা ব্যৱস্থা এইটো হৈছে এটা সূত্ৰবদ্ধ যেটো পদ্ধতি আৰু লগতে এই শিক্ষাৰ্থীসকলক কি কৰে আমাক কিছুমান সমল জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু ইয়াৰ পিছত আমি দেখিবলৈ পাইছো যেটো আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থা বা কাৰিকৰী শিক্ষা ব্যৱস্থা ইয়াত অকল যে পেছাদাৰী বা কাৰিকৰী দিশে সংযোজন থাকিব এইটো নহয় আমাৰ চিকিৎসা আমাৰ ঔষধ লগতে আমাৰ আইন ব্যৱস্থা থাকিব যি পেছাদাৰী শাখাৰ মৌলিক জ্ঞান বা মূল্যবোধ আদিত আমি অন্তৰ্ভুক্ত থাকে বুলি আমি ক'ব পাৰো ইয়াৰ উপৰিও যেটো আমি কাৰিকৰী শিক্ষা পালো এই কাৰিকৰী শিক্ষা বা বিত্তীয় শিক্ষা ব্যৱস্থাই প্ৰত্যেকজন ব্যক্তিক ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিক ছাত্ৰ ছাত্ৰীক কি কৰে আমি কামৰ পৃথিৱীৰ বাবে প্ৰস্তুত কৰে পৃথিৱীত মানুহ এনেই নাহে পৃথিৱীত আমি কোনো এটা নহয় কোনো কৰ্ম কৰি আমি খাব লাগিব প্ৰত্যেকটো কৰ্মৰ এটা কি আছে নিজস্ব কৌশল আছে নিজস্ব এটা পদ্ধতি আছে কোনটো পদ্ধতিৰে আগবঢ়াই নিব কোনটো পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰি পেলাই কম সময়ৰ ভিতৰতে তেওঁলোকে বস্তু আমদানি কৰিব পাৰিব এইখিনি দিশৰ বাবে আমাৰ কি কৰা হয় কাৰিকৰী আৰু বিত্তীয় শিক্ষা ব্যৱস্থাৰ গুৰুত্ব আছে যাৰ বাবে পৃথিৱীত আমাক কি কৰা হয় কামৰ বাবে প্ৰস্তুত কৰা হয় ইয়াৰ উপৰিও আমাৰ যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাই আমাক অধিগ্ৰহণ বিকাশ বা কাম সম্পৰ্কীয় দক্ষতা প্ৰয়োগত আমাৰ অন্তৰ্ভুক্ত থাকে গতিকে কাৰিকৰী আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা সাধাৰণ শিক্ষাৰ এটা অংশ বিশেষ এইটো এটা সংখ্যাবদ্ধ পদ্ধতি আৰু যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে সমল জ্ঞান আহৰণ কৰে তৃতীয়তে ই এটা পেছাদাৰী আৰু কাৰিকৰী শিক্ষাত ঔষধ বা আইন আদিৰ দৰে পেছাদাৰী শাখাৰ বাবে মৌলিক জ্ঞান আৰু মূল্যবোধ অন্তৰ্ভুক্ত থাকে ই ব্যক্তিজনৰ কামৰ বাবে পৃথিৱীত প্ৰস্তুত কৰে তৃতীয়তে ইয়াত অধিগ্ৰহণ বিকাশ আৰু কাম সম্পৰ্কীয় দক্ষতাৰ বাবে ইয়াত অন্তৰ্ভুক্তৰ ব্যৱস্থা থাকে আৰু লগতে আমি যদি দেখিবলৈ পাওঁ যে ইয়াৰ নিশ্চয় গুৰুত্ব আছে গুৰুত্ব থকা বাবে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ
পিছত আমাৰ বিভিন্ন শিক্ষাবিদসকলে বিভিন্ন সমাজবিদসকলে বিভিন্ন ৰাজনীতিবিদসকলে উল্লেখ কৰিছিলে যে আমাৰ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত অন্তৰ্ভুক্ত কৰিবই লাগিব যদি আমি অন্তৰ্ভুক্ত কৰিব নোৱাৰো যেহেতু ভাৰতবৰ্ষ ইতিমধ্যে এখন কৃষি প্ৰধান দেশ ইতিমধ্যে আমাৰ অৰ্থনৈতিকভাৱে পিছপৰা দেশ এই পিছপৰা দেশখনক আমি যদি টনকিয়াল কৰিব লগা হয় আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা থাকিবই লাগিব প্ৰথম কথা গতিকে এই কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থাই কি কৰিছে দেশখনক বিকাশপ্ৰাপ্ত কৰাৰ বাবে যিটো কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু কৃষিমূলক শিক্ষা ব্যৱস্থাৰ বিভিন্ন পাঠ্যক্ৰম তেওঁলোকে প্ৰস্তুত কৰি তুলিছে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো আমাৰ অসমত আমাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয় এই কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থ এইটোৱে নহয় যে ছাত্ৰ ছাত্ৰীসকলক পথাৰত নামিব দিব তেওঁলোকে খেতি কৰিবলৈ যাব এইটো নহয় আমি কেনেকৈ উন্নত মানদণ্ডৰ কৃষি ব্যৱস্থা আমি অসমত আমি বিভিন্ন ধৰণৰ ভাৰতবৰ্ষত যিবিলাক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে কৃষি বিশ্ববিদ্যালয় আছে ইয়াক আমাৰ কৃষক হিচাপে প্ৰস্তুত কৰাৰ বাবে নহয় যদি আমাৰ কৃষি নাথাকে আমি কৃষিত যদি আমি উন্নত মানদণ্ডৰ প্ৰযুক্তি আমি ব্যৱহাৰ কৰিব নোৱাৰো আমি যদি স্কিলটো নাজানো তেতিয়াহ'লে ভাৰতবৰ্ষক আমি প্ৰগতিৰ মূৰত আগবঢ়াই নিব নোৱাৰিম তাৰ বাবে আমাৰ নিৰ্দিষ্ট কি লাগিব পাঠ্যক্ৰম লাগিব আৰু সেই পাঠ্যক্ৰমটো প্ৰস্তুত কৰি পেলাই আমি কি কৰিব লাগিব কাৰিকৰী দিশত বা বৃত্তিমূলক দিশত তাক অন্তৰ্ভুক্ত কৰিব লাগিব তাৰ পিছত এই যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে ই সমাজত মানুহক কি কৰে অৰ্থনৈতিক বা সামাজিক আৰু সাংস্কৃতিক নিয়মত যিবিলাক ব্যক্তিক উন্নত মানদণ্ডৰ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায় কিদৰে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব কিদৰে সমাজৰ লগত তেওঁলোকে স্বীকৃতি পায় কৃষক মানে কি তেওঁ সমাজৰ পৰা পিছপৰা ব্যক্তি নহয় কৃষক মানে তেওঁ বহুত ধনী কাৰণ তেওঁ দেশৰ কৃষি ব্যৱস্থা উন্নত কৰিছে যাৰ পৰা আমি ধান চাউল আমি আটা ময়দা সকলোবিলাক বস্তু আমি ক'ৰ পৰা পাইছো কৃষিৰ পৰা পাইছো গতিকে তেওঁ এটা সমাজত স্বীকৃতিপ্ৰাপ্ত ব্যক্তি লগতে আমাৰ যিটো সংস্কৃতি আমাৰ সংস্কৃতিখনেই হৈছে আমাৰ কি এখন আইনা প্ৰতিচ্ছবি গোটেই সমাজখন আমাৰ কি ক'ত দেখা পায় এই সংস্কৃতিৰ জৰিয়তে দেখা পায় যিটো সাংস্কৃতিক নিয়ম এই ব্যক্তিক অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰু উন্নত কৰাৰ ক্ষেত্ৰত আমাক অৰিহণা যোগায় মানুহৰ যি স্বাস্থ্য যিটো পৰিপুষ্টি এই পৰিপুষ্টিৰ মানদণ্ড উন্নত কৰে অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰে আৰু প্ৰযুক্তিগত যিটো বিকাশ তাক ত্বৰান্বিত কৰে আৰু ইয়াৰ ফলত আমাৰ ব্যক্তিগত যিটো জীৱন আৰু সমাজৰ যিটো মানদণ্ড এই সমাজৰ মানদণ্ডটো আমাৰ কি হয় সামগ্ৰিকভাৱে উন্নীতকৰণ হয় আৰু যিটো কাৰিকৰী শিক্ষা বা বিত্তীয় শিক্ষা এই শিক্ষা ব্যৱস্থাই এজন ব্যক্তিৰ সদায় কিন্তু উন্নত কেৰিয়াৰৰ পথৰ আমাৰ সম্ভাৱনা সদায় দি আহিছে তাৰ পিছত আমাৰ যিটো চিকিৎসা শাস্ত্ৰ ইতিমধ্যে মই কৈছোৱে চিকিৎসা শাস্ত্ৰ আমাৰ সকলোবিলাক বৃত্তিৰ ভিতৰত আটাইতকৈ মহৎ ব্যক্তি যি মানুহৰ জীৱনক প্ৰাণ দিব পাৰে গতিকে এই ক্ষেত্ৰতো আমি এটা কাৰিকৰী আমি দিশ দেখা পাওঁ আমি বৃত্তিমূলক এটা আমি দিশ দেখা পাওঁ তাৰ পিছত মানুহ যিহেতু ভাৰতবৰ্ষৰ একোজন নাগৰিক আমাৰ ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশত এটা নিজস্ব অধিকাৰ আছে সকলোৰে কথা কোৱাৰ এটা স্বাধীনতা আছে সকলোৱে জানিব পাৰে এই অধিকাৰসমূহৰ বাবে যদি কোনোবাই ন্যায়ালয়ৰ ওচৰত যাব লগা হয় তেওঁ যেতিয়া অধিকাৰৰ পৰা বঞ্চিত হ'ব তেওঁ ক'ত যাব ন্যায় বিচাৰি যাবলৈ গ'লে আমি ক'ত যাব লাগিব এজন উকিলৰ সহায় ল'ব লাগিব গতিকে তেওঁলোকৰ যিটো উকালতি এই উকালতিটো এটা কাৰিকৰী দিশৰ বিভিন্ন কৌশল আৰু ই সমতাপ্ৰাপ্ত কৰাৰ বাবে ব্যক্তিসকলক কি কৰে পৰিকাঠামো প্ৰদান কৰি পেলাই এক স্পষ্ট অৱদান আগবঢ়াই আহিছে তাৰ পিছত আমি দেখিলো যে প্ৰকৃতি যিটো আমাক দিয়ে প্ৰকৃতি প্ৰত্যেকটো বিষয়ৰ আমাৰ প্ৰকৃতি আছে শিক্ষা এটা বিষয়বস্তু শিক্ষা হৈছে জীৱনজুৰি প্ৰক্ৰিয়া আমি জন্ম লাভ কৰি পেলাই মৃত্যুৰ আগমুহূৰ্তলৈ যিমানবিলাক বাস্তৱিক জীৱনত জ্ঞান আহৰণ কৰোঁ এই সকলোবিলাককে আমি শিক্ষা বুলি ক'ব পাৰোঁ গতিকে যিহেতু আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাও এই এটা শিক্ষাৰ অংগ হিচাপে আমি গৰিহণা দি আহিছোঁ শিক্ষাৰ অংগ হিচাপে আমি ভাবি লৈছোঁ গতিকে ইয়াৰ লগত আৰু এটা শব্দ আমাৰ জড়িত হৈ গৈছে সেইটো শব্দ হৈছে কি বৃত্তিমূলক শিক্ষা গতিকে বৃত্তিমূলক শিক্ষা আৰু কাৰিকৰী শিক্ষা আমাৰ সাধাৰণ শিক্ষাৰ এটা অংশ বিশেষ গতিকে যিবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থা এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ উন্নত মানদণ্ডৰ প্ৰতিষ্ঠান ভাৰতবৰ্ষত IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি এই আমাক যথেষ্ট পৰিমাণে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক সময়ে তেওঁলোকে বিভিন্ন ধৰণৰ ডিগ্ৰী প্ৰমাণপত্ৰ আৰু লগতে বৃত্তিমূলক পাঠ্যক্ৰম আৰু যিবিলাক NIT আছে VIT আছে আৰু সাধাৰণ কাৰিকৰী মহাবিদ্যালয় আছে যিবিলাকক আমি জেনেৰেল ইঞ্জিনিয়াৰিং কলেজ বুলি কওঁ এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এক অংশ বিশেষ আৰু এই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন শিক্ষা ব্যৱস্থা দি পেলাই ডিপ্ল'মা প্ৰদান কৰি পেলাই আমাৰ বিভিন্ন সামাজিক
জীৱনত তেওঁলোকে অৰিহণা যোগাই আহিছে গতিকে ভাৰতবৰ্ষৰ এই কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানসমূহেও আমাক কি কৰিছে আমাক ইয়াক সহায় প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ডিগ্ৰী ল'ব এই ডিগ্ৰী লৈ পেলাই তেওঁলোকে কি ধৰণৰ বৃত্তি গ্ৰহণ কৰিব আৰু ভাৰতবৰ্ষত কোনবিলাক অনুষ্ঠানে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আগবঢ়াই আহিছে এইটো এটা গুৰুত্বপূৰ্ণ দিশ গতিকে ভাৰতবৰ্ষত যদি কাৰিকৰী শিক্ষা ব্যৱস্থা আমি চাবলৈ যাওঁ বিশেষভাৱে প্ৰথমখনেই হৈছে অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰী আৰু ডিপ্ল'মা পাঠ্যক্ৰম দ্বিতীয়তে হৈছে যে অভিযান্ত্ৰিক বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান তৃতীয়তে হৈছে কম্পিউটাৰ এপ্লিকেশ্যন মাষ্টাৰ চতুৰ্থতে হৈছে ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী পঞ্চমতে হৈছে ফাৰ্মাসী পাঠ্যক্ৰম ষষ্ঠতে হৈছে স্থাপত্য আৰু প্ৰয়োগ কৰা কলাৰ পাঠ্যক্ৰম সপ্তমত হৈছে হোটেল ব্যৱস্থাপনা আৰু কেটাৰিং প্ৰযুক্তি পাঠ্যক্ৰম যিটো বৰ্তমান সময়ত বহুত জনবহুল হৈছে হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং সাৰ্ভিস তাৰ পৰৱৰ্তী পৰ্যায়ত আমি পাইছো যদি উদ্যোগবিলাক আমি গঢ় লৈ তুলিব লাগে বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ৰ মেটেৰিয়েলছ আছে বিশেষকৈ আমাৰ অসমত বহুতো ৰ মেটেৰিয়েলছ আছে এইবিলাকৰ কাৰণে যদি আমি এটা নিৰ্দিষ্ট উদ্যোগ গঢ় তুলিব লগা হয় তাৰ বাবে ক'ত প্ৰশিক্ষণ ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে কি পাঠ্যক্ৰম গ্ৰহণ কৰিব কাৰিকৰী দিশত তাৰ বাবে আমাৰ আৰু এটা প্ৰতিষ্ঠান আছে সেইটো হৈছে যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত শেষৰটো হৈছে আমাৰ কি পলিটেকনিক ইনষ্টিটিউচন যি পলিটেকনিক ইনষ্টিটিউচনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সম্যক জ্ঞান ৰাস্তা নিৰ্মাণকৰণ হওক নলা নৰ্দমা নিৰ্মাণ কৰা হওক বিভিন্ন বৈদ্যুতিক সা সামগ্ৰীবিলাক প্ৰস্তুতকৰণৰ ক্ষেত্ৰত হওক কিদৰে আমি ভাল কৰিব লাগিব কাৰিকৰী দিশটো এই ক্ষেত্ৰত আমাৰ পলিটেকনিক ইনষ্টিটিউচনসমূহে সময়ে সময়ে কি কৰি আহিছে আমাৰ ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা দি আহিছে গতিকে আমি যদি ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ বুৰঞ্জী দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি দেখিব লাগিব যে আমাৰ ভাৰতবৰ্ষত আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই আৰম্ভ কৰি ভাৰত স্বাধীনতাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি অহা হৈছে গতিকে সময়ে সময়ে আমাৰ বিভিন্ন ধৰণৰ কমিটি কিছুমান গঠন কৰা হৈছিল ভাৰত স্বাধীনতাৰ পিছত ইতিমধ্যে মই আলোচনা কৰিলোৱে যে আমাৰ প্ৰথমখন আমাৰ কমিটি গঠন কৰা হৈছিল যে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ বাবে 1953 চনত 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগ যাক আমি কৈছিলো যে মডালিয়ৰ কমিশ্যন তাৰ পিছত আৰু এখন আমাৰ আইন গঠন কৰা হৈছিল 1964 আৰু 66 চনত 1964 and 66 আৰু সেই কমিশনখনৰ নাম আছিল কি ভাৰতীয় শিক্ষা আয়োগ অৰ্থাৎ কোঠাৰী কমিশন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ নিউ এডুকেশ্যন পলিচি 1986 ত গঠন কৰা হৈছিল আৰু বৰ্তমান সময়ত শেহতীয়াকৈ অতি গুৰুত্বপূৰ্ণ আমাৰ যিখন শিক্ষা নীতি ভাৰতবৰ্ষত প্ৰযোজনা কৰা হৈছে সকলোৱে অৱগত যে 2020 চনৰ যিখন নতুন শিক্ষা নীতিয়ে আমাৰ বৰ্তমান সময়ৰ বিশ্বায়নৰ যুগত এই গ্লোবেলাইজেশ্যনৰ যুগত মিলিব পৰাকৈ এখন কমিশন বা কমিটি গঠন কৰা হৈছে য'ত সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে আৰু এই যিখন কমিশন এই কমিশনখনে আমাক কৈছিলে যে পোন প্ৰথমবাৰৰ বাবে তেওঁলোকে এটা পৰামৰ্শ লৈছিলে আৰু পৰামৰ্শ লোৱা অনুষ্ঠানটোৱে হৈছিলে যে দা সংস্কাৰ কমিটি আমাৰ 1951 চনৰ পৰা 1961 চনলৈকে আমাৰ ভাৰতবৰ্ষত বাহাল আছিলে তথাপিও তেওঁলোকে দিয়া যিটো পৰামৰ্শ বা ৰেকমেণ্ডেশ্যন তেওঁলোকে গ্ৰহণ কৰিছে যে ভাৰতবৰ্ষত কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ লোৱা হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অন্য এটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে সেইটো হৈছে যে দা অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আছে যিটো প্ৰতিষ্ঠানে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ৰশাসনিকমূলক দিশ হওক সাংগঠনিকমূলক দিশ হওক কাৰিকৰী শিক্ষা ব্যৱস্থামূলক দিশ হওক এই প্ৰতিষ্ঠানটো গঠন কৰা হৈছিলে 1947 চনত ঠিক ভাৰত স্বাধীনতাৰ সমপৰ্যায়তে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে আৰু এই অনুষ্ঠানেও আমাক যথেষ্ট ধৰণৰ দিহা পৰামৰ্শ দি আহিছে যে ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা বহুল পৰিমাণে প্ৰসাৰ আৰু বিকাশ সাধনৰ ক্ষেত্ৰত আমি কি নীতি অৱলম্বন কৰিব লাগিব কি ধৰণে আমি ইয়াক প্ৰযোজিত কৰিব লাগিব সংগঠিত কৰিব লাগিব আৰু কি বিশ্ববিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন কমিটি আমি দেখিবলৈ পাইছিলো যিখন অতিকৈ গুৰুত্বপূৰ্ণ কমিটি আৰু সকলোৱে অৱগত এইটো ৰাধাকৃষ্ণন কমিটি 1948 আৰু 1949
ৰাধাকৃষ্ণন কমিশ্যনখনে বিশেষভাৱে কিন্তু আমাক যিবিলাক পৰামৰ্শ আগবঢ়াই আহিছে শিক্ষা জগতৰ তেওঁলোকে বিশেষভাৱে বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবেহে শিক্ষা ব্যৱস্থা আগবঢ়াইছে যিটো সাধাৰণ শিক্ষাৰ লগত জড়িত হৈ আছে কিন্তু সমপৰিমাণে তেওঁলোকে কিছু কিছু দিশত কিন্তু যিবিলাক আমাৰ ব্যৱসায়িক ব্যৱস্থাপনা যিটো আমি ব্যৱসায়িকভাৱে আগবঢ়াই ল'ব পাৰোঁ গতিকে এই দিশতো আমাক কিছুমান প্ৰশিক্ষণ দিছিলে ভাৰতীয় নাগৰিকক প্ৰশিক্ষণ দিছিলে যে ব্যৱহাৰিক দিশসমূহত আমি কিদৰে বস্তু আমি প্ৰয়োগ কৰিব পাৰোঁ এই প্ৰশিক্ষণৰ ওপৰত তেওঁলোকে কি কৰিছিলে গুৰুত্ব প্ৰদান কৰিছিলে কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব কি দিশত গৱেষণা কৰা হ'ব আৰু আমাৰ কাৰিকৰী দিশত কোনটো বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব এই সকলোখিনি বিষয় আমাৰ ক'ত দিয়া হৈছিলে ৰাধাকৃষ্ণন কমিটিত দিয়া হৈছিলে গতিকে আমি দেখা পাইছিলোঁ যে ভাৰতবৰ্ষত যদি আমি কাৰিকৰী শিক্ষা ব্যৱস্থা চাবলৈ যাওঁ এইসমূহ দিশ আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈ থাকে গতিকে আমি দেখিছোঁ যে যদি আমাৰ ভাৰতবৰ্ষখন অন্যান্য দেশসমূহৰ লগত প্ৰতিযোগিতামূলক দিশৰ লগত আগবাঢ়ি যাবলগীয়া হয় তেতিয়া নিশ্চয় আমি কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা সাধাৰণ শিক্ষাৰ লগত অন্তৰ্ভুক্ত কৰি প্ৰত্যেকজন নাগৰিকক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব তেতিয়াহে দেশখনত আমি বিশ্বায়নৰ যুগত যিবিলাক আমাৰ দিশ আছে এই দিশসমূহৰ লগত আমি ফেৰ মাৰিব পাৰিম অন্যথা যদি সকলো ব্যক্তিয়ে পঢ়া শুনা শেষ কৰি পেলাই তেওঁলোকে অকল যদি চাকৰিৰ বাবে প্ৰস্তুত হয় তেতিয়াহ'লে আমি এই শিক্ষা ব্যৱস্থা বা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব নোৱাৰিম এইখিনি আছিল আজিৰ পাঠৰ বিষয়বস্তু পৰৱৰ্তী পৰ্যায়ত লগ পোৱাৰ আশাৰে আজিৰ পাঠ্যক্ৰম শেষ কৰিলোঁ